ভাবিছোঁ বতৰটো কাইলৈ ভাল হ'লে হয়, যিহেতু ইমান মানে এইটো বৰষুণত দিলে সকলোকে মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম। কাইলৈ লগাম বুলি ভাবি আছোঁ জেতুকা, যিহেতু আজি বতৰটো বেয়া। এতিয়া এই মাত্ৰ কাষৰে খুৰা এজনৰ পৰা মই জেতুকা আনিলোঁ। খুৰাই জেতুকা কাটি আছিলে, তাৰপিছত কাৰোবাক দিবৰ কাৰণে মই বোলো মোকো দিব বোলো, ময়ো লগাম বুলি ভাবিছোঁ। তাৰপিছত খুৰাই মোক জেতুকা দিলে। এতিয়া মই ভাবিছোঁ এবাৰ জেতুকা মই চুলিতে লগাম, কাৰণ এইবাৰ মোৰ কপৌ ফুল কেইপাহ সোনকালে ফুলিলে আৰু সোনকালে বেয়া হ'ল। বিহুৰ দিনাখন কপৌ ফুল কেইপাহ ধুনীয়াকৈ ফুলি থাকিলে ভাল লাগে আৰু চিনিবলৈও মন নাযায় দিয়কচোন, ইমানেই ধুনীয়াকৈ ফুলে ন। আৰু মানে এইবাৰ কি হ'ল, বৰষুণ দিয়াৰ কাৰণে কি নাজানো, মানে বৰষুণ দিয়াৰ পাছতে বহুত টানকৈ ৰ'দটো ওলাইছিল ন, সেইটো কাৰণে হয়তো হ'ব পাৰে কপৌ ফুল কেইপাহ গেলি গ'ল, বহুত জল্দিয়ে গেলি থাকিলে। এতিয়া মানে ওপৰ চোৱা গেলি গ'ল, কিন্তু এতিয়া মানে ভালকৈ তলটো ফুলা নাই যদি ওপৰটো গেলি গ'ল। তথাপিতো মানে দেখিবলৈ বেয়া লাগি যায় ন, বেয়া হৈ গ'লে। এতিয়া বিহুত বতৰ যিটোহে হৈছে নহয়, কাপোৰ শুকুৱাবলৈ জেগা নাইকিয়া হৈ গৈছে। এইফালে কাপোৰ ওলমাই থোৱা আছে। জেতুকাযোৰ ডাঙৰ নহ'লে নেকি? সেইজোপা জেতুকা ডাঙৰেই নহ'লে নেকি? এইফালে মায়ে কেইটামান পিঠা পুৰিলে আৰু লগতে মোক ক'লে নাৰিকল গুচাবলৈ। মই নাৰিকল গুচাই এইফালে মানে চুজি লাডুৰ কাৰণে মই এইফালে নাৰিকল গুচাই আছোঁ, আৰু লগতে নাৰিকলৰ পিঠা বনাব কিবা। তাৰপিছত এইফালে মই নাৰিকল গুচাই মিক্সিত মাৰি দিলোঁ নাৰিকল। আৰু নাৰিকল গুচাই জেচি কথা, জেচিয়ে নাৰিকল খাই বহুত ভাল পায়, তাইকো অকণমান খুৱাই ল'লোঁ। অকণমান দে, অকলে খাই আছচোন। অকণমান দে, নাৰিকল ইমান ডাঙৰ দোকানটো অকলে খালি দে, অকণমান দে। মই খুৱাম, মোকে দম দিবি নে? অকণমান দে, কিমান আছে চাওঁ। দন্দুৰি ঐ।